নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ সকলোৰে বাবে এটা খুবেই ভাল খবৰ লৈ আহিছো। পুনৰ এপিডিচিএল বিভাগৰ ফালৰ পৰা কিছুমান নতুন পদৰ মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 বিভাগত প্ৰায় 5000 মান নতুন পদৰ মুকলি হৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা আপোনালোকে হয়তো নিশ্চয় শুনিছিল চাগে, অসমত নতুনকৈ 50000 ভেকেন্সি মুকলি কৰিব আৰু তাৰে ভিতৰত এপিডিচিএল বিভাগৰ ফালৰ পৰা 5000 মান নতুন পদ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। তো আপোনালোকৰ কোনে কোনে এই পদসমূহত এপ্লাই কৰিব পাৰিব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব, বয়সৰ সময়সীমা কিমান দিয়া হৈছে আৰু এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, সেই সবিশেষ তথ্য আজি এই ভিডিঅ'টিত জনাই দিম। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকিব। আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনে ধৰণৰ জব ৰিলেটেড আপডেটসমূহ সকলোতকৈ আগত পাই থাকিব পাৰে। তো ইয়াতে চাওক কি দিয়া আছে, এপিডিচিএল ৰিক্ৰুইটমেণ্ট 2024। এপিডিচিএল অৰ্থাৎ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ফালৰ পৰা প্ৰায় 5000 কৈ নতুন পদৰ ঘোষণা কৰিছে। তো ইয়াতে চাওক কি দিয়া আছে, ইভেণ্টটো হৈছে আছাম এপিডিচিএল ৰিক্ৰুইটমেণ্ট 2024। তো ইয়াৰ ডিপাৰ্টমেণ্টটো হৈছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছাম। অৰ্গেনাইজেশ্যনসমূহ হৈছে এপিডিচিএল, AEGCL আৰু APGCL। এক্সাম কণ্ডাক্টেড বাই অৰ্থাৎ এক্সামসমূহ কোনে পৰিচালনা কৰিব, SLRCয়ে। তো আপোনালোকৰ যিসমূহ লিখিত এক্সাম হ'ব সেই এক্সামসমূহ SLRCয়ে কণ্ডাক্ট কৰিব। তো পোষ্টসমূহ চাওক কি দি আছে, অফিচ কাম ফিল্ড এছিষ্টেণ্ট, ড্ৰাইভাৰ আৰু সহায়ক। তো এইকেইটা পদত আপোনালোকে এপ্লাই কৰিব পাৰিব। টোটেল ভেকেন্সি মুকলি হৈছে 5000। আৰু আপোনালোকৰ এলিজিবিলিটি অৰ্থাৎ কোনে কোনে এই পদসমূহত এপ্লাই কৰিব পাৰিব চাওক, 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন অৰ্থাৎ ডিগ্ৰী কমপ্লিট কৰা সকলেও এপ্লাই কৰিব পাৰিব। তো এপ্লিকেশ্যন ফিজটো চাওক কিমান দি আছে, 47.20 পৰা 297.20 অৰ্থাৎ 47.20 পৰা 297.20 টকালৈকে আপোনালোকে এপ্লিকেশ্যন ফিজটো দিব লাগিব। তো আপোনালোকৰ এইটো কেটেগৰী ৱাইজ বেলেগ বেলেগ হ'ব এপ্লিকেশ্যন ফিজটো, মই আপোনালোকক সবিশেষ জনাই দিম। তো এতিয়ালৈকে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই, আৰু যেতিয়া আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকক ভিডিঅ' বনাই জনাই দিম। সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এপ্লাই লাষ্ট ডেটটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। তো ইয়াতে চাওক, নেম অফ দ্য ৰিক্ৰুইটমেণ্ট হৈছে এপিডিচিএল ৰিক্ৰুইটমেণ্ট 2320 পোষ্ট। তো ইয়াৰে ডিপাৰ্টমেণ্টটো হৈছে পাৱাৰ ডিপাৰ্টমেণ্ট আছাম। তো পোষ্টসমূহ চাওক কি কি আছে, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, অফিচাৰ কাম ফিল্ড এছিষ্টেণ্ট আৰু লাইট ভেহিকেল ড্ৰাইভাৰ আৰু সহায়ক। তো টোটেল আপোনালোকৰ পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত 5000টা পোষ্ট মুকলি হৈছে। এপ্লিকেশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ অনলাইন। যেতিয়াৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে অনলাইন কৰি ল'ব পাৰিব। তো ইয়াতে কেটেগৰী ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো চাই লওক। যিসকল জেনেৰেল কেটেগৰীৰ ষ্টুডেণ্ট আছে তো তেওঁলোকে 297.20 টকা আপোনালোকে ফিজটো দিব লাগিব, এপ্লিকেশ্যন ফিজটো দিব লাগিব। OBC, SC আৰু ST সকলে 197.20 অৰ্থাৎ 197.20 টকা দিব লাগিব। BPL থকা সকলে 47.20 আৰু PWD সকলে 47.20 এপ্লিকেশ্যন ফিজ দিব লাগিব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কেনেকুৱা হ'ব, আপোনালোকৰ যিটো এজ ক্ৰাইটেৰিয়া হ'ব কি কি হ'ব আপোনালোকে ভালদৰে চাই লওক। তো আপোনালোকে 18 বছৰ বয়সৰ পৰা 38 বছৰ বয়সলৈকে এই পদসমূহত এপ্লাই কৰিব পাৰিব। তো এজ ক্ৰাইটেৰিয়া বা এজ ৰিলেক্সেশ্যনটো কিমান আছে চাওক, SC আৰু ST সকলৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে, OBC, MOBC সকলৰ বাবে 3 বছৰ, PWD সকলৰ বাবে 10 বছৰ আৰু ডিপাৰ্টমেণ্টেলৰ কাৰণে 7 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। এতিয়া আপোনালোকে পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ চাই লওক। তো এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে টোটেল পোষ্ট কিমান হ'ব এইটো আমাক এতিয়ালৈকে দিয়া হোৱা নাই। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব আপোনালোকে এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে। ইয়াৰে যিটো পে স্কেল আছে সেইটো 16800 পৰা 60500 টকা পৰ্যন্ত আছে আৰু গ্ৰেড পেটো হ'ব 8700 টকা। ছেকেণ্ড যিটো পোষ্ট আছিলে অফিচ কাম ফিল্ড এছিষ্টেণ্ট, তাৰ বাবে টোটেল পোষ্টটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই আৰু তাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ব HS ইন এনি ফিল্ড ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ্থাৎ আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু তাৰ পে স্কেলটো হ'ব 16800 পৰা 60500 পৰ্যন্ত আৰু তাৰ গ্ৰেড পেটো হ'ব 5800। 3 নম্বৰ পোষ্টটো আছিলে লাইট ভেহিকেল ড্ৰাইভাৰ। তো এই ড্ৰাইভাৰ পদৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে HSLC পাছ হ'ব লাগিব আৰু 2 বছৰৰ বাবে প্ৰফেচনেল ড্ৰাইভিং লাইচেন্সটো আপোনালোকৰ লাগিব। তাৰ পে স্কেলটো হ'ব 12400 পৰা 47000
400 পৰ্যন্ত আৰু গ্ৰেড পেটো হ'ব 5500 সহায়ক পদৰ বাবে আপোনালোকে SSLC পাছ হ'ব লাগিব আৰু লগতে ITI লাগিব আৰু পে স্কেলটো হ'ব আপোনালোকৰ 12400 ৰ পৰা 47400 পৰ্যন্ত আৰু গ্ৰেড পে থাকিব 5500 তো বন্ধুসকল আপোনালোকে যদি এই পদসমূহৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকক ভিডিও বনাই আপোনালোকক জনাই দিম কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব যিসকলে এপ্লাই কৰিম বুলি ভাবে তেতিয়া আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ